মই আলমগঞ্জ পাটনৰ এজন স্থায়ী বাসিন্দা। মই যোৱা ৭-৫ যেটা পঞ্চায়ত ইলেকশ্যন হ'ল, এই ইলেকশ্যনত মই মেম্বাৰত জয়ী হৈছোঁ। কিন্তু জয়ী হোৱাৰ পিছত বহুদিন আগৰে পৰা আমাৰ আসাম মন্ত্ৰী ডক্টৰ হেমন্ত শৰ্মা আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস কৈছিল যে এইবাৰ পঞ্চায়তত আমি ৰাইজে ভাল পোৱা এজন ব্যক্তিক আমি পঞ্চায়তৰ সভাপতি বনাম। কিন্তু এই সভাপতি বনাৰ কাৰণত পঞ্চায়তৰ প্ৰেচিডেণ্ট পদত ইলেকশ্যন নাপাতি এটা আউট কৰি দি নিৰ্দলীয় মেম্বাৰত পঞ্চায়তৰ ইলেকশ্যন পাতিলে। এই মেম্বাৰ ইলেকশ্যন হোৱাৰ পিছত এই 11ৰ পাছত ৰেজাল্ট হোৱাৰ পিছত জয়ী হোৱা মেম্বাৰবিলাক আউট হৈ গ'ল, গোপন হৈ গ'ল, নিৰুদ্দেশ হৈ গ'ল। আমি চাৰিওপিনে ঘূৰি আছোঁ, যে মেম্বাৰৰ ঘৰত গৈ আছোঁ, ঘূৰি আছোঁ, খোজকাঢ়ি আছোঁ, কোনো ঘৰত মেম্বাৰক পোৱা নাই। 2-3টা মেম্বাৰৰ লগ পাওঁ আৰু বাকীবিলাক মেম্বাৰ ক'তবা আত্মগোপন হৈ আছে। আমি বিশেষ সূত্ৰে জানিব পাইছোঁ যে নৱম খণ্ডত জয়ী হোৱা চালনামী চাংমা এজন সদস্য আৰু তেওঁৰ হাজবেণ্ড আবু সত্তাৰ কেইবাটামান মেম্বাৰক লৈ ক'তবা আত্মগোপন কৰি প্ৰলোভ দি ক'তবা আত্মগোপন কৰি ৰাখিছে। আমি বিশেষকৈ আসাম চৰকাৰ হেমন্ত মামাক আৰু আসাম চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাওঁ যে যিকোনো উপায়েৰে এই আত্মগোপন কৰি থকা মেম্বাৰবিলাকক বা মেম্বাৰৰ গাৰ্জেনৰ লগত পৰামৰ্শ কৰি এই মেম্বাৰবিলাক উদ্ধাৰ কৰি আনি ৰাইজৰ লগত মিলি জুলি এজন যিখিনি কৈছিল আগতে কৈছিল সেইখিনি কৰিব লাগে, যে পঞ্চায়তৰ এজন ভাল মানুহক, সৎ মানুহক সদস্য সভাপতি বনাব লাগে। এইখিনি মই বিনম্ৰ অনুৰোধ আসাম চৰকাৰক জনাই। আগতে সভাপতি পদত আছিল, কিন্তু তেওঁৰ বহুত কেলেংকাৰী আছে। আমি বিশেষ সূত্ৰে জানিব পাইছোঁ তাৰো এণ্টি কৰাপশ্যন একটা কেছো আছে বুলি জানিব পাইছোঁ। সেইটো হয়তো আমাতকৈ চৰকাৰে ভালকৈ জানিব। মেইন কথা হ'ল আত্মগোপন হৈ থকা মানুহবিলাকক আসাম চৰকাৰে যিকোনো উপায়েৰে যিকোনো প্ৰকাৰে হওক এই আত্মগোপন হৈ থকা মেম্বাৰবিলাকক উদ্ধাৰ কৰি আনিব লাগে। মেম্বাৰে দি সভাপতি বনাব, সেইকাৰণে কিবা প্ৰলোভ দি লৈ কোনোবা মেম্বাৰে তাকে আত্মগোপন কৰি ৰাখিছে। আমি বিশেষ সূত্ৰে জানিব পাইছোঁ কেনেকৈ লৈছে, কিন্তু তেওঁ যে লৈ গৈছে সেইটো আমি বিশেষ সূত্ৰে জানিব পাইছোঁ। এখন পইচা দি লৈছে নে কোনো? যেতিয়া 11 তাৰিখে ইলেকশ্যন হ'ল, ৰেজাল্ট হ'ল, আমি ফলাফলৰ পিছত আমিও তাৰপিছত 13 তাৰিখ আমাৰ আলমগঞ্জৰ ইলেকশ্যনটোৰ মানে গোটাই BTCৰ মানুহ আসি দেৱানী কৰে। ইয়াত মোটামুটি আলমগঞ্জত গণতন্ত্ৰ মানে নাহোৱা হৈ গৈছে। আপুনি জানে চালনামী চাংমা 2013 তাৰ হাজবেণ্ড হৈছিল, 2018 তাৰ হৈছিল, কিন্তু সেই চালনামী চাংমা দিয়া খেলাৰ উদ্দেশ্য এটাই, তাৰ 18ত মোটামুটি তাৰ ভোটাৰ লিষ্টত নাম আছে চালনামী বিবি। সেইটো জোৰ জবস্তি কৰি মানুহক মেনেজ কৰি যেনেকৈ হওক চালনামী চাংমা দিয়ে ইলেকশ্যন খেলাল। আমি কমপ্লেইনো দিছোঁ। কমপ্লেইনকাৰী আমাৰ যিটো আমাৰ এডভকেট আছিল, সি আমাৰ জানামতে 5 লাখ টকা খাই কমপ্লেইনটো উইথড্ৰ কৰি নিল দিয়ে। এইটো হ'ল আকৌ এইটো ইলেকশ্যনত মোটামুটি যেনেকৈ হওক আমি নিজে গৈছিলোঁ 13 তাৰিখত পাপ্পু নামেৰ ঘৰত, আমাৰ বাইৰে গাঁও এটা খণ্ডত BTCৰ এখন বুলেৰো গাড়ী, আমি সন্মুখত গাড়ীত খাই আছিলোঁ। এই বুলেৰো গাড়ীখনত 8-10জন 15-20জন মানুহ দেখা পালোঁ, টোটালি BTCৰ মানুহ। সেই জোৰ জবস্তি কৰি উঠি লৈ গ'ল। 13 তাৰিখৰ পৰা আজি 8 তাৰিখ, আজিলৈকে 5টা মেম্বাৰ নাই। বাইৰেগাঁৱত 2টা, দেৱত্ত ৰায়পুৰ পাৰ্ট 2 পাৰ্ট 3 আৰু পাণবাৰী পাৰ্ট 7 আৰু পাৰ্ট 8 বাগমাৰাত আজিলৈকে আমি পোৱা নাই। আমাৰ জানামতে এটা মেম্বাৰ 8 লাখৰ পৰা 10 লাখ টকা লৈ ভাগি গৈছে। কালি ঈদ হ'ল 7 তাৰিখে, আমাৰ মুছলমান মানুহৰ পৰম ধৰ্ম এটা কালিলৈকে আহাব দিয়া নাই। এইটো কৈছে যে বোলে আমাৰ মানে ভোটেৰ আগদিনাহে আমি লৈ যাম। এনেকুৱা অত্যাচাৰ আলমগঞ্জৰ 99% মানুহ চাই আছে যে এইটো মানুহ যাব লাগে।
গোটাই পঞ্চায়ত অফিস অল আসামত যেটো বিক্রি হোৱা নাই আলমগঞ্জত 12 কোটি টকাৰ প্ৰপাৰ্টি বিক্ৰী কৰিছে। তাৰ লগততো পইচাৰ আমাৰ বেলেগ কেণ্ডিডেটৰ বেলেগ নাই ইমান শক্তি। পুৰা টকা 8-10 লাখ টকা কৰি দিয়ে এটা মেম্বাৰ লৈ গৈছে। ক'ত আছে আমি সেইবিলাকত যোৱা নাই। আমি চিন্তা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ যে গোটাই অসমৰ ভিতৰত আলমগঞ্জখনত চকু দিব লাগে। ইয়াৰ ন্যায্য বিচাৰ চৰকাৰ যিটো আছে চৰকাৰে কৰিব লাগে। যে ডেফিনেটলি আমি গোটাই অসম কি আলমগঞ্জবাসী চাই আছে যে মেম্বাৰবিলাক ঘূৰি আহক, সুস্থ সবল এটা মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট হওক। আজি যদি পইচা লৈছে সেইবিলাক মানুহ কি কাম কৰিব খণ্ডত? পাৰ্চেণ্ট দুৰ্নীতিৰ হিচাপ নাই। এটা মেম্বাৰ যদি 10 লাখ টকা একটা মেম্বাৰৰ পৰা লয়, লৈ যদি মানে প্ৰেচিডেণ্ট পৰা সেই প্ৰেচিডেণ্ট এই খণ্ডত কি কাম কৰিব? স্বাৰ্থ মানে তেওঁলোকতো মানে জালি কাম কৰা আছে। আপোনালোকে মিডিয়া বন্ধুসকলে সবে জানে। আমি যেতিয়া পঞ্চায়ত অফিচ বিক্ৰী কৰিছে আমি মিডিয়াবিলাকক আনিছিলোঁ যে এনেকৈ কথা বিক্ৰী কৰিছিল। ইয়াৰে মানে আমাৰ এটা মিস্ত্ৰী আছিল কুমুৰ আলী চাচা বুলি কয়, তাক মিডিয়া ধৰিছে। মোৰ তাতে এতিয়াও ফিডিং আছে। মোৰ কথা কি পঞ্চায়তত 12 কোটি টকাৰ পঞ্চায়ত 2 বছৰত বিক্ৰী কৰিছে, 10 বছৰত। মানে সত্তাৰ আবু সত্তাৰ আর তার মিসেস যে সালনামি চাংমা এই দুইজনকার মানে কালত পঞ্চায়েত অফিস যেবিলাক মানে বিটিসির মানুষ থাকার উদ্দেশ্য এটাই, এওঁলোকক সেই প্রেসিডেন্ট রাখি বাকি সব ভাগ তার ঘরত যায়। ভাগ খাওয়ার কারণে এনেকৈ ঘটনা কৈছে। বিটিসির মানুষ তো কোনো হাত নাই ইয়াত আছে কিয় মাথা গলে আছে, কারণ পয়সা খাওয়ার কারণেহে মানে সেই নামমাত্র প্রেসিডেন্ট আর সবে ভাগ খায়। এই ভাগ খাওয়ার কারণে মুরব্বীকতা সব বহি বহি ভাগ খাওয়ার কারণে সব যিমান দুর্নীতি আছে এওঁলোকক ভাত খায়। আলমগঞ্জ আমার ভাগ খায় বিটিসির মানুষ, দুর্নীতি করে বিটিসির মানুষ। আপনার নিশ্চলনের মানে ইছত আমি কৈ আছোঁ মাননীয় মুখ্যমন্ত্রী আর বিভাগীয় মন্ত্রী রঞ্জিত দাস আমার আলমগঞ্জত চকু দিব লাগে আর ন্যায্য হব লাগে। এইটো